নমস্কাৰ বন্ধু বান্ধৱীসকল মই জ্যোতিশিখা আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ' আজি এই ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম ডাইৰেকশ্যন চেঞ্জ টেষ্টৰ কেইটামান কুৱেশ্যন আৰু এই কুৱেশ্যন কেইটা সলভ কৰাৰ টেকনিকটো অলপ বেলেগ হ'ব যেহেতু মই মোৰ আগৰ ভিডিঅ'টো আৰু কেইটামান কুৱেশ্যন ডিসকাস কৰিছিলোঁ কিদৰে সলভ কৰিব লাগে ডাইৰেকশ্যন চেঞ্জ টেষ্টৰ কুৱেশ্যন আজি ভিডিঅ'ত দিয়া কুৱেশ্যন কেইটাৰ সলভ কৰাৰ টেকনিক অলপ বেলেগ হ'ব গতিকে সকলোৱে শেষলৈকে চাব আৰু এনে ধৰণৰ কুৱেশ্যন নেট স্লেট এক্সামতো আহি থাকে ইউজিচিৰ আৰু তাৰ লগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামতো অহা দেখা গৈছে গতিকে সকলোৱে শেষলৈকে চাব কুৱেশ্যনটো দিয়া হৈছে এ পোষ্টমেন ৱাক 20 মিটাৰ ষ্ট্ৰেইট ফ্ৰম হিজ অফিচ turned right and walked 10 meter. After turning left, he walked 10 meter. And after turning right, walked 20 meter. He again turned right and walked 70 meter. How far he is from his office? এই কুৱেশ্যনটো ভালদৰে আমি পঢ়ি ল'ব লাগিব পঢ়ি লোৱাৰ পাছত আমি ষ্টেপ বাই ষ্টেপ আমি অংকন কৰিব লাগিব চিত্ৰটো ফাৰ্স্ট আমি কোনখিনি অংকন কৰিম ফাৰ্স্ট আমি অংকন কৰিম তেওঁ অফিচৰ পৰা কিমান মিটাৰ গৈছে 20 মিটাৰ ষ্ট্ৰেইট কে গৈছে ষ্ট্ৰেইট মানে নৰ্থ হলে গৈছে আৰু নৰ্থ সাউথ এইকেইটাটো আপোনালোকে জানেই ডাইৰেকশ্যন কেইটা তথাপিও দি দিছো নৰ্থ সাউথ ইষ্ট ওয়েস্ট গতিকে আমি ওপৰলে নৰ্থ হলে 20 মিটাৰ ষ্ট্ৰেইট কে আমি অংকন কৰিম তাৰ পিছত আমি টাৰ্ন ৰাইট টাৰ্ন লম ৰাইট টাৰ্ন লৈ আমি 10 মিটাৰ অংকন কৰিম নেক্সট আমি আকৌ লেফট টাৰ্ন লৈ 10 মিটাৰ অংকন কৰিম নেক্সট আমি আকৌ ৰাইট টাৰ্ন লৈ পেলাই আমি 20 মিটাৰ অংকন কৰিম নেক্সট আমি আকৌ ৰাইট টাৰ্ন লৈ 70 মিটাৰ অংকন কৰিম এইকেইটা আমি অংকন কৰিলে চিত্ৰটো যেতিয়া আমি গম পাম এইকেইটা অংকন কৰাৰ পাছত আমি উলিয়াব লাগিব তেওঁ অফিচৰ পৰা বৰ্তমান যেটো স্থানত তেওঁ উপস্থিত আছে তাৰ দূৰত্ব কিমান আমি তেতিয়া গম পাম ডিসটেন্সটো গম পাম গতিকে আমি এটা চিত্ৰটো অংকন কৰি লওঁ কুৱেশ্যনটো দিয়া আছে ফাৰ্স্ট কি যে তেওঁ ষ্ট্ৰেইট কে অফিচৰ পৰা ষ্ট্ৰেইট কে 20 মিটাৰ গৈছে গতিকে আমি অংকন কৰি লম তেওঁ অফিচৰ পৰা ষ্ট্ৰেইট 20 মিটাৰ গৈছে এটো যদি তেওঁৰ অফিচ বুলি ধৰো ষ্ট্ৰেইট কে গৈছে 20 মিটাৰ এখিনি যদি 20 বুলি ধৰো 20 মিটাৰ গৈছে নেক্সট তেওঁ ৰাইট হলে টাৰ্ন লৈ 10 মিটাৰ গৈছে 10 মিটাৰ ৰাইট হলে গৈছে নেক্সট তেওঁ আকৌ লেফট হলে 10 মিটাৰ গৈছে লেফট হলে 10 মিটাৰ গৈছে নেক্সট তেওঁ ৰাইট হলে 20 মিটাৰ গৈছে 20 মিটাৰ নেক্সট তেওঁ ৰাইট হলে 70 মিটাৰ গৈছে 70 মিটাৰ এতিয়া আমাক উলিয়াবলে দিছে উলিয়াবলে দিছে এইখিনি ডিসটেন্স তেওঁ অফিচৰ পৰা তেওঁ বৰ্তমান যি জায়গাত উপস্থিত আছে সেইখিনি মাজৰ ডিসটেন্সটো উলিয়াবলে দিছে গতিকে এইখিনি উলিয়াবৰ কাৰণে আমি প্ৰথম জানিব লাগিব ইয়াতে আমি এই জায়গাখিনিৰ ডিসটেন্সটো আমি জানিব লাগিব এখিনি জানিব লাগিব আৰু আমি এইখিনি ইয়াতে উল্লেখ কৰি থোৱা আছে আমি গম পাম কেনেকৈ গম পাম আমি জানো ফাৰ্স্ট তেওঁ 20 মিটাৰ গৈছিলে গতিকে এইখিনি 20 হ'ব এইখিনিত তেওঁ 10 মিটাৰ গৈছে নেক্সট তেওঁ 10 এই গৈছে আৰু এই লাষ্টত তেওঁ এইখিনি 20 মিটাৰ গৈছিলে আৰু একেবাৰে লাষ্টত তেওঁ অল টোটাল এইখিনিত কিমান মিটাৰ 70 মিটাৰ আহিছে 70 মিটাৰ যেতিয়া তেওঁ আহিছে আমি জানো যে এইখিনি পৰা এইখিনি ডিসটেন্সটো কিমান 10 গতিকে আমি গম পালো যে এইখিনিলৈকে তেওঁৰ ডিসটেন্স কিমান 10 তাৰ পৰা আমি গম পাওঁ
এইখিনি 10 গতিকে এইখিনিৰ পৰা এইখিনিলৈও 10 হ'ব এইখিনিলৈকে 10 হ'ব গতিকে এইখিনি কিমান হ'ল 10 এতিয়া এইখিনি 10 হ'ল আৰু এইখিনি আমি গম পাওঁ 20 গতিকে এইখিনি কিমান 20 20 প্লাস 10 হলে কিমান হ'ব অল টোটাল এইখিনি 30 হ'ব অল টোটাল এইখিনি কিমান এইখিনি অল টোটাল হ'ব 30 সাইডত লিখি দিছো অল টোটাল 30 হ'ব এ ব্ল্যাক যিখিনি কৰিছো 30 হ'ব কাৰণ এইখিনি আমি 10 বুলি গম পালো আৰু এসো আমি 20 বুলি গম পালো গতিকে অল টোটাল 30 হ'ল নেক্সট আমি এইখিনিৰ পৰা এইখিনিৰ ডিসটেন্সটো কিমান আমি জানিব লাগে এতিয়া এইকনৰ পৰা এইকন 10 জানিলো এইখিনি পাই এইখিনিলে কিমান 20 আমি আগতে পাইছো 20 plus 10 এইখিনি 30 হৈ আছে এইখিনি যদি 30 হয় অল টোটাল যদি সেইখিনি যদি 30 হয় তেনেহলে এই তলৰ এইখিনি কিমান হ'ব লাগিব তলৰ এইখিনি হ'ব লাগিব 40 আমি এতিয়া এইখিনি জানিলেই হ'ব যেহেতু আমি ইয়াৰ পৰাহে উলিয়াম ডিসটেন্সটো গতিকে আমি অকল এই তলৰ অংশখিনি আমি জানিলেই হ'ল এইখিনি জানিলেই হ'ব এইখিনি কিমান 40 এটা এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো এপ্লাই কৰি আমি কৰিম ৰুট ওভাৰ যেহেতু গম পালো যে এই গুটেইখিনি 30 স্কয়াৰ প্লাস এইখিনি জানো 40 স্কয়াৰ খিনি কৰিলে কিমান হ'ব আপোনালোকে কৰি চাব 30 স্কয়াৰ হ'ব 900 আৰু 40 স্কয়াৰ হ'ব 1600 গতিকে 900 plus 1600 কিমান হ'ব 2500 আৰু ইয়াৰ ক্যালকুলেশন কৰিলে কিমান ওলাব 50 ওলাব আৰু অপচন 8 আছে 50 মিটাৰ গতিকে কাৰেক্ট এনসাৰটো হ'ব 50 নিশ্চয় ধৰিব পাৰিছে কেনেদৰে উলিয়ালো মই চিত্ৰটো অলপ অপৰিষ্কাৰ হৈছে আপোনালোকে নিজে কৰি চালে গম পাব মই কিদৰে উলিয়ালো নেক্সট কোৱেশ্চনটো ঠিক একে ধৰণে সলভ কৰিব লাগিব কোৱেশ্চনটো কৈ দিছো আপোনালোকক অনিল আফটাৰ ট্ৰেভেলিং 6 কিলোমিটাৰ টুৱাৰ্ডছ ইষ্ট from his house realized that he has traveled in a wrong direction he turned and traveled 12 kilometer towards west turned right and traveled 8 kilometer to reach his office the straight distance of the office from his house is option দিয়া হৈছে গটিকে তেওঁৰ ডিসটেন্স টু কিমান হ'ব এটো প্ৰশ্ন কৰিছে স্ট্ৰেইট ডিসটেন্স টু অফিসৰ পৰা ঘৰলৈ ইয়াতে আমি ফাৰ্স্ট আন্ডাৰলাইন কৰি লম কোনখিনি পাৰ্ট আমি প্ৰথমতে অঙ্কন কৰিম ফাৰ্স্ট আমি অঙ্কন কৰিম 6 কিলোমিটাৰ টুৱাৰ্ডছ ইষ্ট কোৰ পৰা তেওঁৰ ঘৰৰ পৰা তেওঁ ঘৰৰ পৰাহে আৰম্ভ কৰিছে গটিকে ঘৰৰ পৰা তেওঁ 6 কিলোমিটাৰ ইষ্টলৈ আমি অঙ্কন কৰিম নেক্সট আমি অঙ্কন কৰিম ইয়াতে কি দিছে এটা খেলিমেলি লাগিব পাৰে আপোনালোকৰ যে ইয়াত দিছে ৰিয়েলাইজ দ্যাট হি হেজ ট্ৰেভেল ইন এ ৰং ডাইৰেকশন যেতিয়া অনিলে ঘৰৰ পৰা 6 কিলোমিটাৰ ইষ্টৰ ফালে গৈ আছিল তেতিয়া হি অনুভৱ 6 কিলোমিটাৰ গ'ল ইতিমধ্যে 6 কিলোমিটাৰ গৈ তেওঁ অনুভৱ কৰিলে যে তেওঁৰ ৰং এটা ডাইৰেকশন গৈ আছে ভুল এটা দিশত গৈ আছে গম পাই তেওঁ আকৌ উলটিলে যেতিয়া তেওঁ উভতিছে 6 কিলোমিটাৰ যোৱাৰ পাছত উভতিছে গটিকে 6 কিলোমিটাৰ যোনখিনিলৈকে গৈছে আমি হেকিনলৈকে 6 কিলোমিটাৰ ধৰিম তাৰ পৰা আমি কিমান উলটাব লাগিব হি টাৰ্ন কিমান ঘুৰিছে হি টাৰ্ন এণ্ড ট্ৰেভেল 12 কিলোমিটাৰ আৰু বেছি 6 কিলোমিটাৰ হি ঘুৰিবলগীয়া হৈছে 6 কিলোমিটাৰ গৈছিলে এটা 12 কিলোমিটাৰলৈ তেওঁ টাৰ্ন লৈছে গটিকে টাৰ্ন লৈ 12 কিলোমিটাৰ 12 কিলোমিটাৰ আমি ওয়েষ্টলৈ দেখাব লাগিব তাৰ পাছত দিছে ৰাইট টাৰ্ন লৈ তেওঁ 8 কিলোমিটাৰ গৈছে আৰু তাৰ পাছত তেওঁ অফিস পালেগে এতিয়া অফিসৰ পৰা তেওঁৰ
ঘৰলৈ ষ্ট্ৰেইট ডিষ্টেঞ্চটো কিমান সেইটো প্ৰশ্ন কৰিছে এতিয়া আমি চিত্ৰটো অংকন কৰি ল'ব লাগিব তাৰ বাবে ডাইৰেকশ্যন কেইটা জানিব লাগিব আৰু তেওঁ যিহেতু ভুলটো ৰিয়েলাইজ কৰি তেওঁ আকৌ উলটি দিলে সেইখিনি আঁকিবলৈ আপোনালোকৰ জটিল হ'ব পাৰে মই গতিকে দেখুৱাই দিওঁ আপোনালোকক ফাৰ্ষ্ট আমি অংকন কৰিব লাগিব তেওঁ 6 কিলোমিটাৰ ইষ্টলৈ গৈছে হাউচৰ পৰা ধৰি লওক এইখিনিতে তেওঁৰ ঘৰটো আছে এই ঘৰটোৰ পৰা তেওঁ কিমান গৈছে 6 কিলোমিটাৰ গৈছে ইষ্টলৈ গৈছে দিগগিটাটো আপোনালোকে জানে ইষ্ট এফালে হ'ব ঠিক এফালে ইষ্টলৈ গৈছে হয়নে 6 কিলোমিটাৰ গৈছে নেক্সট এইখিনিলে গৈ তেওঁ উপলব্ধি কৰিলে যে মোৰ ভুল ডাইৰেকশ্যন হৈছে মই ভুল ডাইৰেকশ্যনত গৈ আছোঁ গতিকে তেওঁ উলটিছে কিমানলৈ তেওঁ 12 কিলোমিটাৰ গতিকে এইখিনিৰ পৰাই আমি উলটাই দিলোঁ যেনিবা 12 কিলোমিটাৰ এইখিনিকে যেনিবা 12 কিলোমিটাৰ কাৰণ এইখিনি 6 হৈ আছে আৰু এইখিনি 6 হৈ গ'ল অল টোটেল 12 হ'ল তাৰ পৰা ইয়ালে গতিকে 12 কিলোমিটাৰ তেওঁ ট্ৰেভেল কৰিছে ৱেষ্টলৈ নেক্সট তেওঁ টাৰ্ণ লৈছে টাৰ্ণ ৰাইটলৈ টাৰ্ণ লৈ 8 কিলোমিটাৰ গৈছে ৰাইট টাৰ্ণ মানে ওপৰলৈ যাব লাগিব ৰাইটলৈ টাৰ্ণ লৈ তেওঁ কিমান কিলোমিটাৰ গৈছে 8 কিলোমিটাৰ গৈছে গতিকে এইখিনি যদি মই 8 বুলি ধৰোঁ 8 কিলোমিটাৰ গৈছে অল টোটেল এইখিনি 12 আছিলে এইখিনি 8 কিলোমিটাৰ গৈছে এতিয়া 8 কিলোমিটাৰ গৈ তেওঁ অফিচ পাইছে বুলি দিছে গতিকে এইখিনিতে অফিচটো হ'ব ধৰি লওক এইটো তেওঁৰ অফিচ এতিয়া আমাক তেওঁ অফিচৰ পৰা তেওঁৰ যিটো ঘৰ এইখিনি নহয় জানো এই ঘৰৰ পৰা অফিচৰ মাজৰ যিটো ডিষ্টেঞ্চ সেই ষ্ট্ৰেইট ডিষ্টেঞ্চটো প্ৰশ্ন কৰিছে এইখিনিৰ পৰা এই ষ্ট্ৰেইট ডিষ্টেঞ্চটো আমাক উলিয়াবলৈ দিছে এইখিনি লাগে ষ্ট্ৰেইট ডিষ্টেঞ্চটো কিমান হ'ব প্ৰায় আগৰটোৰ দৰেই কৰিব লাগিব আমি কি কৰিব লাগিব আমি কোনখিনি গম পাওঁ আমি গম পাওঁ এইখিনিৰ পৰা এইখিনি আমি ডিষ্টেঞ্চটো গম পাওঁ কিমান যেটো অল টোটেল তেওঁৰ 12 কিলোমিটাৰ ঘূৰিছিলে গতিকে এইখিনি পৰা এইখিনিলে 6 হ'ব 6 পালোঁ 6 স্কুৱেৰ প্লাছ আৰু এই যিখিনি উলিয়াবলৈ যিখিনি দিছে তাৰ এইখিনি কিমান এইখিনি হৈছে 8 কিলোমিটাৰ হ'ল 8 স্কুৱেৰটো অলপ অংকন কৰোঁতে খেলি মেলি হৈছে এতিয়া আমি যদি উলিয়াওঁ 6 6 গুণ কিমান হ'ব 36 প্লাছ 8 8 গুণ 64 হ'ব এতিয়া আমি প্লাছ কৰিলে কিমান পাম প্লাছ কৰিলে পাম 100 হ'ব 100ৰ বৰ্গমূল উলিয়ালে কিমান পাম 10 গতিকে কাৰেক্ট এনসাৰ কিমান হ'ব 10 হ'ব নিশ্চয় ধৰিব পাৰিছে মই কেনেদৰে কৰিছোঁ এনেদৰে কৰিব লাগিব আপোনালোকে যেতিয়া এনে ধৰণৰ কোৱেশ্চন দেখা পাব ভিডিওটো চাই কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব আৰু যিসকলে আজি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ ইমানেই